We want justice. We want justice. মমতা ব্যানার্জি হুঁশিয়ার, হুঁশিয়ার, হুঁশিয়ার। 2024 ইংরেজি ওয়েস্ট বেঙ্গলের কলকাতা শহরে আরজিকর মেডিকেল কলেজের আমাদের এই ডাক্তার মেয়ের অমানবীয় বর্বর মর্মান্তিক ঘটনার প্রতিবাদে আজকে আমাদের এই মৌন অবস্থান। এখানে সবাই জড়ো হয়ে ডাক্তার মেয়ের উদ্দেশ্যে শ্রদ্ধা নিবেদন ও তার আত্মার শান্তি কামনা আমরা করলাম। ধন্যবাদ। এটোৰ বাবে আমি অতি দুঃখিত, গোটেই ভাৰতবাসী দুঃখিত। আৰু ইয়ালৈ আহি আমি ৰাজনীতি নুবুজোঁ, একো নুবুজোঁ। এজন মানে লেডি ডক্টৰৰ লগত এনেকুৱা নিৰ্মম হত্যাকাণ্ড হৈছে, সেইটোৰ এটাই পানিছমেণ্ট, কেপিটেল পানিছমেণ্ট হ'ব লাগে। এতিয়ালৈকে অপৰাধীবিলাকে ঘূৰি ফুৰিছে, এতিয়ালৈকে কাষ্টডিত লোৱা নহ'ল। এনেকুৱা হ'লে আমাৰ সমাজটো পৰৱৰ্তী কালত কৰোণা ভাইৰাছৰ নিচিনা ইনফেক্টেড হৈ যাব, কিয়নো এইবিলাকে ভাইৰাছ আমাৰ ছ'চাইটিৰ পৰা বাদ দিব লাগে। সেইটো আমি বিচাৰোঁ, আমি ধিক্কাৰ দিছোঁ। উই ৱান্ট জাষ্টিছ, উই ডিমাণ্ড জাষ্টিছ। পৰম পূজনীয় আমি দুৰ্গা মাক পূজা কৰোঁ, কিন্তু পথত চলা সেই দুৰ্গা মাক যদি অপমান কৰে কোনোবাই, তেন্তে তাতকৈ বেছি সমাজৰ লাজৰ কথা আৰু একো নাই। মই ভাবোঁ যে ইয়াৰ ন্যায় অতি সোনকালে আমাৰ পাব লাগে, আৰু এইটো ন্যায় এটা উদাহৰণস্বৰূপ হ'ব লাগে, যাতে ভৱিষ্যতে কোনো এনেধৰণৰ পিশাচ যাতে এই ধৰণৰ কথা যদি ভাবেও তাৰ যাতে বুকু কঁপি উঠে, এনেকুৱা ধৰণৰ শাস্তি আমি ৰাইজে ডিমাণ্ড কৰিছোঁ। আৰু প্ৰতিটো পুৰুষক মই, প্ৰতিটো ল'ৰা, প্ৰতিটো ভাইটিক, সমাজক মই এটাই কথা ক'বলৈ বিচাৰিছোঁ, তোমালোকৰ যদি এজন সন্তান, এজন যদি স্ত্ৰী সন্তান, এজন যদি আমাৰ স্ত্ৰী সন্তান, এটা যদি আমাৰ ছোৱালী হয়, আৰু সেইটো ডাঙৰ দীঘল কৰাৰ পিছত সি যদি কাৰোবাক লগত ডেটছত যায়, তেন্তে আমি পুৰুষ, আমি দেউতা হয়, আমাৰ মুখত কি স্মাইল থাকিবনে? সেইজন ল'ৰাৰ লগত যদি আমাৰ তাৰ স্বামীৰ লগত যদি থাকে, আমাৰ মুখত স্মাইল আহিবনে? আমি যদি হাঁহিব পাৰোঁ, আমি যদি সুখেৰে হাঁহিব পাৰোঁ যে সেইজন ল'ৰা ভাল, ঠিক আছে, তেন্তে আমি ক'ব পাৰিম যে আমাৰ সমাজখন বদলাইছে। যদি আমি কোনো ল'ৰাৰ লগত এজন স্ত্ৰী, ঠিক আছে, বিয়া দিওঁ, তেন্তে যদি সেই ল'ৰাটো মই মনে মনে কষ্ট পাওঁ যে সেইজন ল'ৰা ঠিক নহয়, তেন্তে এতিয়াও আমি বেকৱাৰ্ড হৈ আছোঁ, আমাৰ সমাজখন উন্নতি হোৱা নাই বুলি মই ভাবোঁ। তো এইটো কথা কৈ মই পুৰুষ সমাজক ইমানেই ক'ম যে ৰক্ষা বন্ধনত আমি নিজৰ ভণ্টিৰ পৰা হাতত ৰাখি বান্ধিছোঁ, এইটো বুলি নাভাবিব যে নিজৰ ভণ্টিকে অকল ৰক্ষা কৰিম। সমাজত থকা প্ৰতিটো ছোৱালী আমাৰ ভণ্টি, আমাৰ বাইদেউ, তো সিহঁতৰ ৰক্ষা কৰা, সিহঁতৰ সুৰক্ষা দিয়া আমাৰ কৰ্তব্য, এইবুলি মোৰ। আৰু ৱেষ্ট বেংগল চৰকাৰক মই দাবী জনাম, সিহঁতে যাতে অতি সোনকালে ন্যায় দিয়ে আৰু কোৰ্টে যাতে জাষ্টিছটো দিয়ে। উই ৱান্ট জাষ্টিছ, উই ৱান্ট জাষ্টিছ, উই ৱান্ট জাষ্টিছ। যিটো ৱেষ্ট বেংগলৰ যিটো ঘটনাটো ঘটিলে, সেইটো ডক্টৰৰ ওপৰত ইমান বেয়াকৈ মৰ্মান্তিকভাৱে তেওঁক হত্যা কৰিলে। আমি বিচাৰিছোঁ চবক, যিবোৰ মানে অপৰাধীবোৰ আছে, চবক যাতে পানিছমেণ্ট দিয়ে। আৰু ৱেষ্ট বেংগলৰ যিটো মিনিষ্টাৰ মমতা বেনাৰ্জী, তেওঁ এইটো এটা সৰু ঘটনা কৈছে যে এনেকুৱা ঘটনা বহুত ঘটি থাকে, সেইটো নহয়। এইটো আমাৰ এনেকুৱা ঘটনা যদি আমি সদায় এৰি দিওঁ, তো সেইকাৰণে চব অপৰাধীবিলাক চান্সটো লৈ লয়। সেইকাৰণে চবক এনেকুৱা অপৰাধীবিলাক গ্ৰেপ্তাৰ কৰি চবক শাস্তি দিবলৈ আমি বিচাৰিছোঁ। আমি চবেই জাষ্টিছ বিচাৰিছোঁ, যাতে পিছতো এনেকুৱা ঘটনা আৰু ঘটিব নোৱাৰে। আমি চবেই এতিয়া ৰিকুৱেষ্ট কৰিছোঁ, চবেই আমাৰ পুৰা ভাৰতবাসীৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ, যাতে চব অপৰাধীক ধৰি তেওঁলোকক পুৰা কঠোৰ শাস্তি দিয়ে। তারিখে ওয়েস্ট বেঙ্গল আমার নিজরে
কন্যা সন্তান মৌমিতা দেৱনাথৰ যি অৱস্থা কৰিলে সেই তাৰ প্ৰতিবাদত আমি বেংগল চৰকাৰক ধিক্কাৰ জনাইছোঁ। লগতে বেংগল চৰকাৰ মমতা বেনাৰ্জীকো আমি ধিক্কাৰ জনাইছোঁ। যিহেতু ফেচবুকত আমি পাই আছোঁ মমতা বেনাৰ্জীয়ে কৈছে 10 লাখ টকা দিব বুলি, কাৰণ এজনী ছোৱালীৰ মূল্য কেতিয়া 10 লাখ টকা হ'ব নোৱাৰে, তাৰ ভৰণ পোষণ দিব নোৱাৰে। আমি বিচাৰিছোঁ ন্যায়। আমি সকলো মিলি পেলাই জাষ্টিছ বিচাৰিছোঁ। উই ৱান্ট জাষ্টিছ, উই ৱান্ট জাষ্টিছ, উই ৱান্ট জাষ্টিছ, উই ৱান্ট জাষ্টিছ। আমাক টকা পইচা নালাগে, আমাক জাষ্টিছ লাগে। সেই বুলি কৈ আমি